মধ্যমীয়া পৰিয়ালত থকা ল'ৰা ছোৱালী আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাতে এটা চাকৰি পাবলৈ সক্ষম হয়, ময়ো ঠিক তেনেকে ষ্ট্ৰাগল কৰি চাকৰি এটা পাবলৈ সক্ষম হলো। আৰু মই ভাবো আৰু মোৰ সকলোৱে এনেকুৱা এক্সপিৰিয়েঞ্চবোৰ আপোনালোকৰ ওচৰত দাঙি ধৰিম। আচলতে কেনেকে এটা চাকৰি ল'ব পাৰে বা কেনেদৰে এটা এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিব পাৰে, আৰু 1 নম্বৰ 2 নম্বৰৰ কাৰণে যে আমাৰ এটা চিট ইফাল সিফাল হয় বা আমি এটা 1 নম্বৰ 2 নম্বৰৰ কাৰণে এটা চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয়, সেই সকলোবোৰ অভিজ্ঞতা আচলতে মই এই চেনেলটিৰ জৰিয়তে দাঙি ধৰিম। আপোনালোকে মোক জাষ্ট ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক চেনেলটি, আৰু কমেণ্ট বক্সত মোক নিজৰ বুলি ভাবি আপোনালোকে মোৰ যদি কিবা ভুল ভ্ৰান্তি আছে সেইবোৰ আপোনালোকে মোক বুজাই দিয়ক। তেতিয়াহ'লে মই আকৌ নিশ্চয় আপোনালোকক ভাল ভাল কোৱালিটিৰ ভিডিঅ' দিব পাৰিম, আৰু আপোনালোকেও চাই বহুখিনিয়ে আপোনালোকে লাভান্বিত হ'ব। আৰু মই আপোনালোকৰ লাভ হোৱাকৈয়ে মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিম। ডিজিটেল বৰ্ড আনি আপোনালোকক শিকাব মোৰ বহুতখিনি আশা আছে। এটা ভাল গাইডেন্সৰ অভাৱত বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰীও এটা ভাল চাকৰিৰ পৰা বা এটা ভাল চিটৰ পৰা বঞ্চিত হ'ব লগা হয়। আৰু যিহেতু মোৰ এইখিনিত এটা ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছে, মোৰ যিহেতু বঞ্চিত হৈ পিনেই মই এটা চিট ল'বলৈ সক্ষম হৈছিলো, আৰু বঞ্চিত হৈ পিনেই মই এটা চাকৰি ল'বলৈ সক্ষম হলো। মই অসম চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ পদত নিযুক্তিসমূহ দিব, আৰু ইয়াৰে ভিতৰত শিক্ষক পদৰ নিযুক্তিও বহুখিনিয়ে দিব। তাৰ বাবে এটা DLEDৰ চিট বহুখিনিয়ে মানে ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকেও নিজৰ সেই পঢ়া শুনাবোৰ যাতে একদম মানে ভালদৰে কৰি যায়, 1 ঘন্টা টাইমো আপোনালোকে ৱেষ্ট নকৰক এইকেইদিন। আৰু যদি আপোনালোকৰ ফেচবুক ইনষ্টাগ্ৰাম আছে সেইবোৰ চব উৰাই দিয়ক, আৰু লগতে আপোনালোকেও মানে নিজকে যিখিনি পাৰে সিমানখিনি সময় দিয়ক পঢ়া শুনা কৰাত। লাগিলে 2টা কুৱেশ্যন বেছিয়ে চাওক আপোনালোকে, অলপ যদি ঘৰত কাম চাম আছে সেইখিনি কমাই দিয়ক। যদি টিউশ্যন আছে, টিউশ্যন কেইটাও আপোনালোকে এইকেইদিন অলপ কমাই দিয়ক, যিহেতু গৰমৰ বন্ধও হয়। আৰু লাগিলে টিউশ্যনবোৰ গৰমৰ বন্ধৰ পিছত মানে এক্সামটো যোৱাৰ পিছত ষ্টাৰ্ট কৰিলে হ'ল। আৰু এইখিনিয়ে মই ক'লো। আৰু লগতে খোৱা লোৱাৰ যতন ল'ব, বেছিকে ৰাতি খোৱাৰ আগত ভাত নাখাব, নহ'লে টোপনিটো বহুত বাঢ়ি যায়। চ' ঠিকে আছে, আপোনালোকে মোক সহায় কৰক, মই আপোনালোকক সহায় কৰিম। ধন্যবাদ। জয় আই অসম, শুভৰাত্ৰি।